গোলাঘাটত বৰ্ণাঢ্যৰ কাষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী। গোলাঘাটত বান পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে যদিও দুখ দুৰ্দশাৰ অন্ত পৰা নাই বৰ্ণাঢ্যৰ। বিগত প্ৰায় 5টা দিন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ পুনৰ নিজৰ আপোন ঘৰলৈ ঘূৰি আহিছে যদিও দুখ দুৰ্দশাৰ অন্ত পৰা নাই এইসকল লোকৰ। কিন্তু পানী কমি অহাৰ পাছত এক নতুন সমস্যাৰ সন্মুখীন হৈছে এইসকল লোক। বানপানী হোৱা ঠাইত বৰ্তমান এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে। এইসকল লোকক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল গোলাঘাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীসকল। জনস্বাস্থ্য কাৰিকৰী বিভাগ গোলাঘাটৰ বিষয়া কৰ্মচাৰীসকলৰ ব্যক্তিগত দান বৰঙণিৰে বানপীড়িত ৰাইজৰ মাজত চাবোন বিতৰণ কৰে। গোলাঘাট জিলাত যি বানপানী হৈছে এই বানপানী হোৱা স্থানত আজি আমি উপস্থিত হ'লোহি কাঠকটীয়া নৰাগাঁৱৰ এই চুবুৰীটো 10 নং ৱাৰ্ডত। তো ইয়াতে আমি আমাৰ ৱাটিং জিলা পৰিষদৰ সন্মানীয় সদস্য ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই ডাঙৰীয়া, আঞ্চলিক সদস্য বাইদেউ, তাৰপিছত আমাৰ ৱাৰ্ডৰ সদস্যসকলৰ সহযোগত আমি জনস্বাস্থ্য কাৰিকৰী বিভাগ গোলাঘাট সংমণ্ডল উপসংমণ্ডলৰ যিখিনি কৰ্মচাৰী আছিল তেখেতসকলৰ পৰা ব্যক্তিগতভাৱে, এইটো কোনো চৰকাৰী অনুষ্ঠান নহয়, আমি তেখেতসকলৰ পৰা ব্যক্তিগতভাৱে আমাৰ ৰাইজৰ দুৰ্গত ৰাইজক অলপমান আমাৰ ফালৰ পৰা চাফ চিকুণতাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে এই সময়ত উপস্থিত হ'লোহি। আৰু আমি তেখেতসকলক প্ৰত্যেকজনকে 200কৈ চাবোন এই অঞ্চলত দিয়া আমি ব্যৱস্থা কৰিছোঁ। আমি এটাই আহ্বান জনাইছোঁ তেখেতসকললৈ যে এই সময়ছোৱাত যাতে কোনো ধৰণৰ সুচাৰুৰূপে ইয়াত বিয়পি নাযায়, তেখেতসকলে যাতে হাত পাত ধুই ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰে, খোৱাৰ আগত আৰু বিশেষকৈ পেচাব পায়খানা কৰাৰ পাছত যাতে সুন্দৰকৈ হাত পাত ধুৱে, সেইখিনি এটা সজাগতা আমাৰ ব্যক্তিগতভাৱে আমাৰ কৰ্মচাৰীসকলে কৰিবৰ কাৰণে চেষ্টা কৰিলে আমি আহি পেলাই উপস্থিত হৈ ৰাইজক এইখিনি বিলাবলৈ পাই ভাল পালোঁ। আশা কৰিছোঁ ৰাইজেও ইয়াৰ সৎব্যৱহাৰ কৰি তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব, সেইখিনি আমাৰ ক'বলগীয়া। নগৰৰ গাতে লাগি থকা বেঙেনাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠকটীয়া গাঁৱত প্ৰায় 40 ঘৰ বানপীড়িত শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজনকে চাবোন প্ৰদান কৰে। অনুষ্ঠানত ৱাটিং জিলা পৰিষদৰ সদস্য ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই, বেঙেনাখোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য, 10 নং ৱাৰ্ডৰ সদস্য উপস্থিত থাকি প্ৰত্যেক ব্যক্তিকে 200কৈ 402 চাবোন বিতৰণ কৰে। বিভাগৰ বিষয়া কৰ্মচাৰী হৈ অনুষ্ঠানটিত বিশ্বজিৎ গগৈ, ময়ূৰ তৃষ্ণা শইকীয়া, পল্লৱ হাজৰিকা, সুব্ৰত দুৱৰা আৰু শ্যামন্ত গগৈ উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ। জানে গোলাঘাট আমাৰ যিটো ৱাটিং জেডপিচি আণ্ডাৰত বেঙেনাখোৱা গাঁও পঞ্চায়তৰ এই 10 নম্বৰ ৱাৰ্ডটোত ধনশিৰি কিনাৰ অঞ্চল এটা, ধনশিৰি নদীৰ তাতে এইবুলি বানপানী হৈ বহুত লোক ইয়াত ক্ষতিগ্ৰস্ত হৈছিলে। বৰ্তমান বানপানী শুকাই ৰাইজসকল ঘৰে ঘৰে গৈছে যদিও বৰ্তমান সময়টোত আচলতে গুৰুত্বপূৰ্ণ সময়, যাতে বেমাৰ আজাৰ ভালকৈ তেখেতসকলৰ নহয়, স্বাস্থ্য কেনেকৈ বজাই ৰাখিব লাগে, পানী কেনেকৈ খাব লাগে, তেখেতলোকে চাফ চিকুণতা কেনেকৈ অৱলম্বন কৰিব লাগে, এই বিষয় লৈ পেলাই আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মোৰ ভাতৃপ্ৰতিম বিশ্বজিৎ গগৈ ডাঙৰীয়াই ৰাতিপুৱা মোক ফোন কৰি ক'লে যে আমাৰ ব্যক্তিগত তেখেতসকলৰ চৰকাৰী কোনো অনুষ্ঠান নহয়তো, ব্যক্তিগত তেখেতসকলৰ কৰ্মচাৰীসকল আহি ৰাইজৰ চাফ চিকুণতাৰ কাৰণে তেখেতসকলক ব্যক্তিগতভাৱে কিছু চাবোন ইয়াত বিতৰণ কৰিছেহি। মই জিলা পৰিষদৰ সদস্য হিচাপে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ যিটো পদক্ষেপ লৈছে বৰ উল্লেখনীয়। তেখেতসকলেও আমাক মাজত ভৱিষ্যত দিনত সহযোগিতা কৰিব। আমি আশা দেখিছোঁ ৰাইজসকলৰ যথেষ্ট আনন্দিত হৈছে এই বিষয় লৈ পেলাই। আৰু ইয়াৰ পিছতে আমি মানে কৰ্তৃপক্ষক ফোন কৰিছোঁ যাতে ব্লিচিং আৰু ফেনাইলবিলাক যাতে ইয়াত দিয়ে। তেখেতসকল আহি আছে বুলি ইতিমধ্যে জনাইছে। গতিকে যেতিয়ালৈকে তেখেতসকলে আহি পাওক আমি ইয়াতে থাকিম।